নমস্কাৰ। খং কঢ়িওৱা ঢং মানে খং মানুহে কেনেকৈ কঢ়িয়াই লৈ ফুৰে আৰু কেনেকুৱা ঢঙত থাকে, এই সম্পৰ্কত আমাৰ ব্যক্তিগত জীৱনৰ এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। এই ভিডিঅ'টোৰ যোগেদি আশা কৰোঁ আপোনালোকে ধৈৰ্য ধৰি শুনক। আপোনালোকে নিশ্চয় এই কথা প্ৰায়ে দেখি থাকে যে মানুহে অফিচৰ খং আনি ঘৰলৈ লৈ আনে আৰু ঘৰৰ খং নি অফিচলৈ লৈ যায়, ঘৰৰ খং বিভিন্ন কৰ্মক্ষেত্ৰলৈ লৈ যায়, সামাজিক জীৱনলৈ লৈ যায় আৰু সামাজিক জীৱনৰ বিভিন্ন পৰিৱেশৰ মানুহে বিভিন্ন ধৰণৰ কথাত খং উঠিলে তাক ঘৰলৈ লৈ আনে বা ইঠাইৰ পৰা সিঠাইলৈ লৈ ফুৰে। এইটো কথা নিশ্চয় আপোনালোকে জানে। কিন্তু এই যে খংটো কঢ়িয়াই ফুৰাৰ এটা ঢং থাকে মানুহৰ, আপোনাৰো আছে, মোৰো আছে। অফিচত বহি আছে, কিবা এটা কথাত খং উঠিল, ঠিক সেই মুহূৰ্ততে ঘৰৰ পৰা এটা ফোন আহিল, আপুনি ফোনটোত যি ধৰণে ক'ব লাগিছিল কোৱা নাই। আপুনি ঘৰত কিবা এটা কাৰণত খঙত থাকিল, তাৰপিছত আপুনি অফিচলৈ গ'ল, ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গ'ল বা বিভিন্ন কৰ্মক্ষেত্ৰলৈ গ'ল, বিভিন্ন স্থানত গ'ল আৰু সেই ঘৰৰ খংটোকে আপুনি নি সেই ঠাইত দিলেগৈ। মানে আমাৰ খং কঢ়িওৱা এটা ঢং সকলো মানুহৰে থাকে। আমি কিন্তু এইটো নিয়ন্ত্ৰণ কৰিব প্ৰায় নোৱাৰোৱেই। কিন্তু আপোনালোকে জানেনে যে এই অভ্যাসটো ভাল জানো? ক'ৰবাৰ কথা ক'বলৈ যাওঁতে কেতিয়াবা আপুনি অবাবত বিনা কাৰণত কাৰোবাক দুৰ্ব্যৱহাৰ কৰিবলগীয়া হয় বা বিনা কাৰণত কোনোবাই এই খং কঢ়িয়াই অনা ঢংটোৰ বাবে আপুনি কিছুমান শাস্তি খাবলগীয়া হয়। কিন্তু এই কথাটো আমি আমাৰ যিটো ঢং এইটো আঁতৰাবই লাগিব, নহ'লে আমি খুব শান্তিৰে জীয়াই থাকিব নোৱাৰিম। কিন্তু এইটো যে নোৱাৰি নহয়, এই ঢংটো আঁতৰাব পাৰি। কিন্তু কেনেকৈ? প্ৰত্যেক মানুহৰে মনত একোটা গতি নিৰোধক থাকিব লাগে। আমাৰ যে স্পীড ব্ৰেকাৰ থাকে ৰাস্তাত, তেনেকুৱাকৈ আপোনাৰ মনত এটা স্পীড ব্ৰেকাৰ থকা ভাল, গতি নিৰোধক। যিকোনো ক্ষেত্ৰতে, অকল খঙৰ ক্ষেত্ৰতে যে তেনেকুৱা নহয়। কিবা এটা কাম কৰিব, সেই কামটো চিন্তা চৰ্চা নকৰাকৈ কৰিবনে? কৰিব লাগিব। এই যে আগ পিছ ভাবি কামটো কৰিব লাগিব, তাৰমানে আপোনাক এটা গতি নিৰোধক লাগিব। আৰু এই গতি নিৰোধকটো আপুনি যদি স্থিৰ কৰি ল'ব নোৱাৰে যে মই ভাবি চাম, লাহে লাহে কৰিম, তেতিয়াহ'লে আপুনি এই যে খংটো কঢ়িয়াই নি বেলেগলৈ লৈ গৈছে, তাতো আপোনাৰ কামত দিব। আপুনি যেতিয়া ঘৰৰ খংটো নি অফিচলৈ নিব বা বেলেগ স্থানলৈ নিব, সেই স্থানখনত আপুনি নিশ্চয় ভবা উচিত যে ইয়াৰ মোৰ পৰিৱেশটো বেলেগ, মই ঘৰৰ খংটো ইয়াত নেদেখুৱাওঁ। সেইটোৱে হ'ল গতি নিৰোধক। এই গতি নিৰোধক যদি আপুনি নিজৰ মনত সৃষ্টি কৰি ল'ব পাৰে, তেনেহ'লে দেখিব খং কঢ়িওৱা ঢঙে নহয়, অইন কিছুমানৰ ঢং আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। আপুনি কিন্তু ব্যক্তিগত জীৱনত বহুত সুখী হ'ব পাৰিব। ধন্যবাদ। খং কঢ়িওৱা ঢং আপোনালোকে নিশ্চয় বুজি পালে। পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰক। ইমানতে